ৰাজ্যৰ কৰ্মচাৰীসকলে অসমৰ বিকাশৰ বাবে এক বিশেষ ভূমিকা পালন কৰাৰ প্ৰয়োজনীয়তা আছে। আমি প্ৰতিটো মুহূৰ্ততে মনত ৰখাৰ প্ৰয়োজন যে এইখন আমাৰ জননী, আমাৰ জন্মভূমি। আমাৰ লগত যিসকলৰ ইণ্টাৰফেচ হয়, যাৰ লগত আমি কথা পাতো, যাক আমি সেৱা কৰাৰ বাবে চেষ্টা কৰোঁ, তেখেতসকলৰ আন কোনো নহয়, তেখেতসকল আমাৰে আত্মীয়, আমাৰে কুটুম্ব। চৰকাৰখনক যেতিয়া আমি ভিতৰৰ পৰা দুৰ্বল কৰোঁ, আমি আন কাকো দুৰ্বল নকৰোঁ, আমি আমাৰ পৰিয়ালটোক দুৰ্বল কৰোঁ। চৰকাৰখনক যেতিয়া আমি দুৰ্বল কৰোঁ, আমি আন কাকো দুৰ্বল নকৰোঁ, আমাৰ ভৱিষ্যতক আমি দুৰ্বল কৰোঁ। যেতিয়া চৰকাৰখনলৈ আহিব খোজা এটা টকাও যদি আমাৰ কৰবাত আমাৰ ভুলৰ কাৰণে চৰকাৰখনলৈ নাহে, কৰবাত এখন নতুন মেডিকেল কলেজ হোৱাৰ ৰাস্তা বন্ধ হৈ যায়। আৰু 10 বছৰ পিছত সেই মেডিকেল কলেজখন নোহোৱা বাবে মোৰ ল'ৰাটোৱে হয়তো মেডিকেল পঢ়াৰ সুবিধা নাপাব। কোনোবা এটা স্থানত এটা টকা নহা বাবে বা ডক্টৰ এজনৰ পোষ্টিঙৰ ফাইলটো মই 3 বাৰৰ জাগাত 6 বাৰ কামটো ঢিলা কৰি দিয়াৰ বাবে কোনোবা এখন চিকিৎসালয়ত ডক্টৰজনৰ পোষ্টিং নহব। 2টা দিন পিছত মই খবৰ পাম যে মোৰ খুৰা ঢুকালে। কিয় ঢুকালে? সেই চিকিৎসালয়খনত ডক্টৰ নাছিল। কৰবাত নহয় কৰবাত আমি কৰা কামৰ প্ৰভাৱ আমাৰ নিজলৈকে উভতি আহে। কাৰণ এইখন আমাৰ ৰাজ্য, আমি প্ৰতিজনে আমাৰ পৰিয়াল, প্ৰতিজনে আমাৰ ভৱিষ্যত। শিক্ষকক নিযুক্তি লৈ আমি যেতিয়া খেলি মেলি কৰিম আৰু স্কুলখনত যেতিয়া গৈ শিক্ষকজন উপস্থিত নহব, আমাৰে কোনোবাই পঢ়াৰ পৰা বঞ্চিত হব। পঢ়াৰ পৰা বঞ্চিত হোৱাৰ পিছত সেই ল'ৰাজন ডাঙৰ হৈ ক্ৰিমিনেল হব আৰু ক্ৰিমিনেল হৈ মোৰ ঘৰতে আহি ডকাইতি কৰিব। সিদিনাখন আমি বুজি নাপাম যে এই ডকাইতজনৰ সৃষ্টিৰ কাৰণ ময়ো। মই ভাবো যে আমি কৰা প্ৰতিটো কামৰে এটা ক্ৰিয়া আৰু এটা প্ৰতিক্ৰিয়া থাকে। চৰকাৰ এখন যেতিয়া ফেচিলিটেটৰ হয়, চৰকাৰ এখনে যেতিয়া শাসন কৰাৰ পৰিৱৰ্তে মানুহক সহায় কৰাৰ ভূমিকাত অৱতীৰ্ণ হয়, তেতিয়া সমাজৰ পৰিৱৰ্তন হয়। আৰু চৰকাৰখনৰ ব্যৱস্থাক যেতিয়া আমি এক্সপ্লইট কৰি সিস্টেমৰ ভিতৰৰ পৰা আমি যেতিয়া চৰকাৰখনক দুৰ্বল কৰি দিওঁ, সেই চৰকাৰখন কেতিয়াও সফল হ'ব নোৱাৰে। আৰু চৰকাৰখন সফল হ'ব নোৱাৰিলে ৰাজ্যখন বিকাশৰ গতিত কেতিয়াও আগবাঢ়ি যাব নোৱাৰে। ৰাজনীতি কৰা ব্যক্তিসকলৰ বাবে কেতিয়াবা কেতিয়াবা অমৃত মন্থন কৰাৰ আগতে বিষ পান কৰিবই লাগিব। আৰু বিশেষকৈ যোৱা 24টা বছৰত মোৰ ৰাজনৈতিক জীৱনৰ পৰা মই দেখা পাইছো যে য'তেই য'তে মই বিষ পান কৰাৰ সুযোগ পাইছো, তাতে ৰাজ্যত কৰবাত নহয় কৰবাত এখন মেডিকেল কলেজৰ জন্ম হৈছে, কৰবাত নহয় কৰবাত বিশ্ববিদ্যালয়ৰ জন্ম হৈছে, কৰবাত নহয় কৰবাত ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আৰম্ভ হৈছে। গতিকে আমাৰ ৰাস্তা অমৃত পান কৰাৰ নহয়, আমাৰ ৰাস্তা হৈছে বিষ পান কৰা, যাতে জগতৰ বিষ আমি পান কৰিম আৰু প্ৰজাই অমৃতৰ ফল লাভ কৰিব পাৰিব। কেইদিনমান আগতে মই কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত গৈছিলো। এগৰাকী ভদ্ৰ মহিলা, মই সুধিলো, খুৰী কিয় আহিছে অফিচত? বোলে মুখ্যমন্ত্ৰী ডাঙৰীয়া, মোৰ হাজবেণ্ড অসম চৰকাৰৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত কাম কৰিছিলে, গেজেটেড অফিচাৰ, তেওঁৰ পেঞ্চনটো মোৰলৈকে ট্ৰান্সফাৰ হোৱা নাই, তাৰ কাৰণে মই ইয়াত আহিছো। বোলে আপোনাৰ পেঞ্চন লাগে, আপুনি দিছপুৰত যাব লাগে, ডিচি কোৰ্টত আপোনাৰ কি? নহয়, তেখেত যে মোৰ স্বামী আছিলে সেই কথাটো ডিচিজনে লিখি দিব লাগে। এতিয়া এই নিয়মটো কোনে বনালে? এজন কাৰ্যালয়ত কাম কৰা মানুহ 40 বছৰ মই একেলগে কাম কৰিলো,
কি আমাৰ অফিচত এনেকুৱা এখনো ডকুমেণ্ট নাথাকে যে অমুক মোৰ পত্নী বুলি? আমাৰ ডকুমেণ্টেশ্যন ইমানেই নাথাকে যে ডিচিজনৰ চাৰ্টিফিকেট নহলে আমি ক'ব নোৱাৰো? এই ব্যৱস্থাসমূহৰ নিৰন্তৰ পৰিৱৰ্তন লাগে। এজন যেতিয়া জিলা উপায়ুক্তই চাৰ্কেল অফিচাৰে দেখে যে চৰকাৰৰ নীতি নিয়মৰ কাৰণে আমি মানুহক সেৱা কৰিব পৰা নাই, আমি তাক সংশোধনৰ বাবে আমি চৰকাৰক ক'ব লাগে। কাৰণ প্ৰশাসন ওৱান ৱে ট্ৰেইন নহয়, সংবাদ হ'ব লাগিব, ইজনে সিজনৰ কথা ক'ব লাগিব যে এই সমস্যাটো মুখ্য সচিবক লগ কৰি যে ছাৰ আমি কষ্ট পাই থাকো, চৰকাৰৰ এই গাইডলাইনখনৰ কাৰণে আমি কৰিব নোৱাৰো, আপোনালোকে মোক সৰু কৰি দিয়ক। যদি আধাৰ কাৰ্ডত মোৰ দেউতাৰ নাম লিখা আছে, তাতকৈ আৰু মোক ডাঙৰ প্ৰমাণ কি লাগে? যদি আধাৰ কাৰ্ডত লিখা আছে যে মোৰ দেউতাৰ নাম কৈলাশনাথ শৰ্মা, ডিচিজনক তাতকৈ আৰু কি প্ৰমাণ লাগে? কাৰণ আধাৰ কাৰ্ডখন বনাওঁতেইতো প্ৰমাণ লোৱা হৈছে যে মোৰ দেউতা তেওঁ হয় নে নহয়। সাহসী পৰিৱৰ্তন লাগিব। যদি আমি সাহসী পৰিৱৰ্তন কৰিব নোৱাৰো, প্ৰশাসন কেতিয়াও ৰাইজৰ ওচৰ চাপি নাযায়। দুই এজনে মোক ক'ব যে ছাৰ মানুহজনে কিজানি ছেকেণ্ড মেৰেজ কৰি থৈ দিছে, কেনেকেনো দি ইনকুৱাৰী কৰি। তেনেকুৱা কেছ কেইটা আহিব? 5টা আহিব, 10টা আহিব। প্ৰশাসন হৈছে বহুজনৰ সুখায়ক, বহুজনৰ হিতায়ক। এটা অদ্ভুত কেছ এটা মনত ৰাখি 99 জনক হাৰাশাস্তি কৰাটো প্ৰশাসন নহয়। এটা এভালুৱেশ্যন হ'ব, লেট হিম ফেচ। এটা গণ্ডগোলীয়া ব্যৱস্থা আহিব, তাক আমি চাই লম। কিন্তু তাৰ কাৰণে 99 জন নিৰীহ মানুহক হাৰাশাস্তি কৰাৰ প্ৰয়োজনীয়তাটো ক'ত থাকিব পাৰে? আমি এটা অদ্ভুত পৰিৱৰ্তনৰ কাৰণে নিজক সাজু কৰিব লাগে। কি দৰকাৰ আছে এনেকে? ডিৰেক্টৰজনে মাতি আনিব, ভাই মাক মাতিবা এদিন দুআষাৰ পাতি ল'ম, হৈ গ'ল, লিখি দিলে যে আই হেভ টক টু হিম, ফিনিছ। আৰু কি প্ৰমাণ লাগে? মই মুখ্য সচিব ডাঙৰীয়াক ক'ব খোজো, চহীটো মোৰ ল'ব, সাহসী পৰিৱৰ্তনৰ কাৰণে ৰাজ্যখনক সাজু কৰক। যদি সাহসী পৰিৱৰ্তন নহয় বা লিপ চাৰ্ভিচ, আমি পৰিৱৰ্তন কৰিব নোৱাৰো। আজিৰ দিনটোত মোৰ পিতৃ কোন বুলি সুধি জিলা উপায়ুক্তৰ তাত আজিৰ দিনটোত 12,000 এপ্লিকেশ্যন জমা হৈ আছে গোটেই অসমখনত। 12,000 মানুহে নিজৰ বাপেকৰ নাম চৰকাৰৰ পৰা লিখাবৰ কাৰণে ঘূৰি আছে আজিৰ দিনটো। এই ধৰণে প্ৰশাসন নচলে, মানুহ এটা সময়ত অশান্ত হৈ পৰে। আৰু মানুহৰ মাজত আমি অশান্তি, আমি একো সহায় কৰিব নোৱাৰো। ৰাস্তা ঘাট বনাই দিব নোৱাৰো, স্কুল কলেজ কৰিব নোৱাৰো, চাকৰি দিব নোৱাৰো। অন্তত আমি বাপেকৰ নামটোতো লিখি দিব পাৰো যে তোমাৰ দেউতাৰ নাম ইয়ে আছিলে। এইখিনিও যদি কৰিব নোৱাৰো, আমি প্ৰশাসনক কেতিয়াও ৰাইজৰ ওচৰ চপাই আমি লৈ যাব নোৱাৰো।